ৰাতি 10টা বজাত গাইছ মই এটা গাড়ী পোৱা নাই বুলি আহি আছোঁ। এইটো হৈছে মেইন ৰাস্তা। এইটো বানপানী দিৰ কাৰণে ভৰ্তি হৈ আছিল। বৰ্তমান পানী নাই, গাড়ীও নাই বেছিকৈ। মই বৰ্তমান যাই আছোঁ বহুত দূৰ ডাউন টাউন। মই আহিছোঁ চিটি চেণ্টাৰৰ পৰা বুলি। এইটো চাওক নতুন বিল্ডিং বনাই আছে, এইটো মল। নাজাৰাটো চাই লওক, এই চাইডৰ পিনে পানী পানী। এইটো হৈছে আমাৰ লাষ্ট গেট। লগতে মই যাই আছোঁ, ৰাতি 10:30 বাজিল। এতিয়া বৰ্তমান আহি আছোঁ গাইছ। গৰম, মানুহ ঘামে গৈছোঁ। বুলি আছোঁ বোলাতে ভৰি বি উঠি গৈছে। কি কম, কিমান বুলিম। এই বাছ মাখা এনেকুৱা থৈ দিছে, চাই লওক। মৰম দিলি চেনেহ দিলি বাটতে লগ পাই। গোটেই অসমত বানপানী, ৰাস্তাই ঘাটেই যাব নোৱাৰি। কিনো গাটা কৰি থৈ দিছে ইমান খান্দি। এইটো হৈছে লাষ্ট গেট। আৰু এইটো হৈছে মন্ত্ৰীৰ অফিচ। এইটো চাই লওক, মন্ত্ৰীৰ অফিচ। হয় বম গাটা মেইন ৰাস্তাতে সোমাই যাব গাড়ী চাৰি আহিলি নাই। আইঅ কিবাকে আছে আৰু এইবিলাখান কি দেখাম গাইছ, চাই লওক। অ'কে, কালিৰ ভিউজটো এইখিনি মেনতে বাই।